আর আসিয়া ভারত সরকারে আমন্ত্রণ জানিয়া ডাকে আনিয়া জি দারদি করে রাখা হয়েছে খুবই অমানবীয় খুবই ভয়ঙ্কর কথা। আজি যে এই পবিত্র স্থানত থাকিয়া পবিত্র যে আমার অনশন কার্যসূচী আছে রাজবংশী বিভিন্ন দল সংগঠনৰ উদ্যোগত গোটেই ৰাজ্যতে আজি যি 100 ঘণ্টীয়া অনশন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে আৰু একেদৰে গোলগঞ্জৰ আগমনী ৰাজহ চক্ৰৰ সন্মুখত একেদৰে যি 100 ঘণ্টীয়া অনশন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিছে আৰু মোৰ সহযোগীক মই দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এনেদৰে 100 ঘণ্টীয়া যি অনশন কাৰ্যসূচীত আচলতে বহিছে বা বিভিন্ন দাবী পৃথক কমতাপুৰ ৰাজ্য আৰু যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জনজাতিকৰণক লৈ কিন্তু ইতিমধ্যে যি অনশন কাৰ্যসূচী আচলতে ৰূপায়ণ কৰিছে। মই প্ৰথমতে এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠী বা আক্ৰাসুৰ এগৰাকী নেতা আছে, মই প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে আপোনালোকে আজি 100 ঘণ্টীয়া যি কাৰ্যসূচী ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী, কি দাবী আপোনালোকৰ? চাওক, আজি আমি আক্ৰাসু KSDC লগতে UG আক্ৰাসু লগতে আমাৰ স্বগোষ্ঠীয় বিভিন্ন দল সংগঠনৰ উদ্যোগত আমি আসাম, নৰ্থ বেংগল আৰু বিহাৰ আমি তিনিটা ষ্টেটত আজি আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব গৈ আছোঁ। আজি আমি যিহেতু আমি ইয়াতে ধুবুৰী জিলাৰ যি আগমনী ৰাজহ চক্ৰৰ বিষয়াৰ সন্মুখত আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব গৈ আছোঁ। আমি আজি বিশেষকৈ আমি বাৰম্বাৰ আসাম গভৰ্ণমেণ্ট তথা BJP গভৰ্ণমেণ্ট আমি দাবী উত্থাপন কৰিছিলোঁ যে আমি যি প্ৰাপ্য অধিকাৰ আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো কোনো ধৰণৰ আমি গুৰুত্ব পোৱা নাই। আৰু আমাৰ যি পৃথক কমতাপুৰ ৰাজ্য জনজাতিকৰণ লগতে কেৰেলাৰ লগত যি শান্তি চুক্তিৰ আলোচনা এইখিনি কিন্তু কোনো ধৰণৰ গভৰ্ণমেণ্টখনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বা আমি গুৰুত্ব পোৱা নাই। এইকাৰণে আমি পুনৰবাৰ আজি আমি ৰাজপথত আন্দোলন কৰিব লগা হ'ল। আৰু আমাৰ যি এই অনশন কাৰ্যসূচীৰ পিছতো যদি আমাৰ দাবী ফুলফিল নকৰে নিশ্চয় আমি অনশন কাৰ্যসূচীৰ পৰাই আমি যি হাইৱে ব্লক ৰেড ব্লক নিশ্চয় আমি কাৰ্যসূচী হাতত ল'ম। আৰু সমান্তৰালভাৱে আমি আপোনাৰ মিডিয়াৰ যোগেদি আমি সমগ্ৰ ৰাইজক আমি আহ্বান কৰিছোঁ যে আপোনালোকে ওলাই আহক। যিহেতু BJP চৰকাৰ যি ধৰণে হেতালি খেলা আৰম্ভ কৰিছে, BJP চৰকাৰে যোৱা 10 বছৰ যি ধৰণে আমাক আবুৱা ৰাজনীতি মিছা প্ৰতিশ্ৰুতি যি ধৰণে আমাক আজি প্ৰতাৰণা কৰি আছে ই কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু সমান্তৰালভাৱে আজি আপোনালোকে চাওক, কেৰেলা এটা বন্দুক ধৰি এটা বন্দুক হাতত তুলি লৈ যি ধৰণে নিজৰ মাতৃ নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আজি যুঁজিছিল, এই সংগঠনক আজি যি ধৰণে গৃহবন্দী কৰিব লৈ আছে, যি ধৰণে 3টা বছৰ আজি জীৱন সিংহ ডাঙৰীয়া DL কোচ ডাঙৰীয়াক আবদ্ধ কৰি ৰখা হৈছে, টোটালি এটা অমানৱীয় কাণ্ড হৈছে। এইটো গণতন্ত্ৰ বাহিৰত গৈছে, এইটো গণতন্ত্ৰক মাৰ্ডাৰ কৰা হৈছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান কৰিছোঁ। আৰু সমান্তৰালভাৱে যি আমাৰ 29 নৱেম্বৰ তাৰিখে যি ধৰণে প্ৰতিবেদন তৈয়াৰ কৰিছে, প্ৰতিবেদন ছাবমিট কৰিছে, এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ধন্যবাদেই শেষ নহয়, আমি ধন্যবাদেই শেষ নহ'ম আৰু প্ৰতিবেদনতে আমি ক্ষান্ত নহ'ম। সমান্তৰালভাৱে কৈছোঁ যে এইখিনি বস্তু যাতে দিল্লীত কাৰ্যকৰী কৰা হয়, ৰাষ্ট্ৰপতিলৈকে যাতে স্বাক্ষৰিত কৰা হয়, এইখিনি আমি আশাবাদী। কিন্তু আমি বিশ্বাসত লোৱা নাই। আমি শেষৰ ভাগে এটা কথা কৈছিলোঁ যে 1996 চনত যেনেকৈ আমাক জনজাতিকৰণ কৰা হৈছিল, এইবোৰ যাতে যিহেতু টাইম শ্বৰ্ট, এই শ্বৰ্ট টাইমৰ ভিতৰতে আমি আশাবাদী যাতে নিশ্চয় আমাৰ অসম চৰকাৰ তথা BJP চৰকাৰে নিশ্চয় এই 96 যি কাৰ্যপন্থা হাতত লৈছিল সেই হিচাপত নিশ্চয় আমাক জনজাতিকৰণ কৰিব। আৰু যদি নকৰে 2026 আগতে যদি জনজাতিকৰণ বা আমাৰ দাবীবোৰ ফুলফিল নকৰে নিশ্চয় আমি ইয়াৰ প্ৰতি উত্তৰ দিম। আৰু বিশেষকৈ আমি বিৰোধী দল যোৱাকালি আমি দেখিব পালোঁ যি আমাৰ উইণ্টাৰ পাৰ্লিয়ামেণ্ট ছেছনত যি ধৰণে বিৰোধী দলৰ যি স্থিতি, বিৰোধী দলৰ যি কলাকাৰ্য, এইটো আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা হ'ব নালাগিছিল। আমি আশা কৰিছিলোঁ নিশ্চয় বিৰোধী দলে কিবা এটা ভূমিকা গ্ৰহণ কৰিব। কিন্তু আমি শেষৰ পিনে দেখি আছোঁ যে যি ধৰণে আজি উত্থাপন কৰিছিল আমাৰ বীৰেন্দ্ৰ প্ৰসাদ শইকীয়া ডাঙৰীয়াই যি 6 জনগোষ্ঠীৰ যিখন জনজাতিকৰণৰ যি বিল, কিন্তু তাতে দেখিছোঁ বিৰোধী দলে স্থিতিটো বেলেগ, আমাৰ উল্টে বিৰোধেই কৰি আছে। সেইকাৰণে স্পষ্টভাৱে কৈছোঁ, আমি আক্ৰাস হৈ ধিক্কাৰ জনাইছোঁ যে বিৰোধী দলে এনেধৰণে কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে। যদি নাথাকে নিশ্চয় আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।